আটক ধুনীয়া হ'ব গুৱাহাটীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। যান্ত্ৰিকতাৰ মাজতে ঘাইপথৰ মাজৰ পৰা কামিনী, কাঞ্চন, কালিন্দা, গোলমোহৰে হাত বাউলি মাতিব পথচাৰীক। কিয়নো জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰোপণ কৰা হ'ব ৯ৰ পৰা ১০,০০০ ফুলৰ পুলি। ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ ডিভাইডাৰত ফুলৰ পুলি ৰোপণৰ কাম আৰম্ভ হৈছে। ২০ দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব ফুলৰ পুলি ৰোপণৰ কাম। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লোৱা এই পদক্ষেপে সেউজীয়া কৰি তুলিব ঘাইপথ। সতীৰ্থ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন আগবঢ়াইছো। মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ফুলিব বিভিন্ন ফুল। NHAI কৰ্তৃপক্ষই লৈছে বিশেষ পদক্ষেপ। ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা জালুকবাৰীলৈকে খানাপাৰাৰ এই সমগ্ৰ পথছোৱাতে ৰোপণ কৰিব ৮,০০০তকৈ অধিক গছপুলি। আৰু এই মুহূৰ্তত প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। সতীৰ্থ দৃশ্য দেখুৱাইছে। এয়া হৈছে এই মুহূৰ্তত বৰাগাঁৱৰ পৰিৱেশ আৰু বৰাগাঁৱত এনেদৰে শাৰী শাৰীকৈ গছৰ পুলি ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ ফুলৰ পুলি ইয়াতে ৰোপণ কৰিব বুলি কৈছে NHAI কৰ্তৃপক্ষই। ৮,০০০তকৈ অধিক গছৰ পুলি ৰোপণ কৰিব। আজিকালি যেতিয়া ৰাজপথ নিৰ্মাণ কৰা হয় তেতিয়াই ঠিকাদাৰসকলক কোৱা হয় যে ৰাজপথত গছপুলি ৰোপণ কৰিব লাগে বুলি। আৰু NHAI কৰ্তৃপক্ষৰ ছুপাৰভাইচাৰগৰাকী আছে। সতীৰ্থ দৃশ্য দেখুৱাই যাব। বিভিন্ন ধৰণৰ দুখন বাহন আনিছে। বাহনসমূহত যি ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী লাগে সেইসকল মজুত কৰি থকা দেখিবলৈ পোৱা গৈছে। এখন বাহনত গছৰ পুলি আছে, আনখনত যি ধৰণৰ সামগ্ৰী লাগে এই মেৰামতিৰ বাবে সেইসমূহ ব্যৱস্থা কৰিছে। দাদা, কি কৰি আছে আপোনালোকে? আমি NHAI তৰফৰ পৰা ইয়াতে গছ ফুলৰ পুলি ৰোপণ কৰি আছোঁ। কি ফুলৰ পুলি দিছে? ইয়াতে কামিনী লগাইছোঁ আগত, তেনেকৈ এইটো হ'ল কালিয়ান্দা, আৰু তেনেকৈ বিভিন্ন ধৰণৰ ফুল আছে আৰু আমাৰ হাতত। কিমান পুলি লগাব? মুঠ ৮,০০০ৰ পৰা ৯,০০০ ভিতৰত। আৰু ক'ৰ পৰা ক'লৈকে লগাব? খানাপাৰাৰ পৰা জালুকবাৰী বোথ ছাইড। কিমান মানুহে কাম কৰি আছে? ইয়াতে ২০জন লেবাৰে কাম কৰি আছে। ২০জন মানুহে এনেদৰে কাম কৰি আছে। প্ৰায় ২০ৰ পৰা ২৫ দিন কাম কৰিব লাগিব। আৰু তাৰ পিছতে এনেদৰে ৰাজপথৰ দাঁতিত কামিনী ফুল ফুলিব, চম্পা ফুল ফুলিব। এক প্ৰকাৰ সৌন্দৰ্যৰে অপৰূপ হৈ পৰিব ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৰাজপথছোৱা। কেতিয়াৰ পৰা কাম কৰি আছে দাদা আপোনালোকে? দাদা ১ মাহমান হৈছে কৰি থকা। কি কৰিলা? তাঁৰ বানো, গাঁত খানো, পুতি চুটি দিওঁ, পুতোঁ। তাৰ ভাল পৰিৱেশ হ'ব। কেনেকুৱা হ'ব এই ৰাজপথ? ভাল হ'ব। আগত থাকি বহুত ধুনীয়া, যথেষ্ট ভাল হ'ব, উন্নত হ'ব বস্তু। এয়া আছিলে তেখেতসকলে এমাহ পূৰ্বৰে পৰা এনেদৰে গাঁতসমূহ কাটি থৈ দিছিলে আৰু আজি পৰা তেখেতসকলে কাম কাজ কৰা আৰম্ভ কৰিছে। সতীৰ্থই দেখুৱাব এই পিছফালৰ দৃশ্যসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ সতীৰ্থক যে এনেদৰে এতিয়া শাৰী শাৰী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আপোনালোকে নানা ৰঙীন ফুল ফুলা দেখিবলৈ পাব। এক প্ৰকাৰ আপোনালোকে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে মনোমোহা পৰিৱেশ দেখিবলৈ পাব। ধাৰিৱাল বুইলটেক নামৰ প্ৰতিষ্ঠানটোৱে এই ৰাজপথছোৱা নিৰ্মাণ কৰিছিলে। ৰাষ্ট্ৰীয় ঘাইপথছোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু এই ২৩ কিলোমিটাৰ দৈৰ্ঘ্যত প্ৰায় ৯,০০০ৰ পৰা ১০,০০০ গছৰ পুলি ৰোপণ কৰা হ'ব বুলি কৈছে। আৰু এই পুলিসমূহ যদি চোৱা যায় মূলতঃ হৈছে ফুল, আৰু সকলোৱে আঁকোৱালি ল'ব পাৰিব বা ফুলসমূহ দেখিলে এক প্ৰকাৰ পূৰ্বৰ যিখন গুৱাহাটী মহানগৰী আপোনালোকে দেখিছিলে তাৰ পৰিৱৰ্তে এতিয়া আটক ধুনীয়া এখন গুৱাহাটী মহানগৰী বা ধুনীয়া পৰিৱেশ দেখিব পাব বুলি তেখেতসকলে জনাইছে। আৰু এতিয়া এনেদৰে কাম কাজসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে।